বেছিকৈ কাম কৰি মহা বিপদত এগৰাকী চিকিৎসক 10 ঘণ্টাত 21 গৰাকী প্ৰসূতিৰ অস্ত্ৰোপচাৰ ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈলৈ চৌকছ নটিছ এতিয়া প্ৰশাসনৰ এয়া মৰিগাঁৱৰ অসামৰিক চিকিৎসালয় আৰু এইখন চিকিৎসালয়ৰে চিকিৎসক এগৰাকী ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ পিছে কণ্ঠেশ্বৰ বৰদলৈ এতিয়া মহা বিপদত পৰিছে তেওঁলৈ আহিছে এইখনি কাৰণ দৰ্শোৱা জাননী স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰাই চিকিৎসক গৰাকীলৈ প্ৰেৰণ কৰিছে এইখন কাৰণ দৰ্শোৱাৰ জাননী কাৰণ 10 ঘণ্টাত 21 গৰাকী মহিলাক প্ৰসৱ কৰোৱালে এইগৰাকী সুদক্ষ চিকিৎসকে কিন্তু এয়া কেনেকৈ সম্ভৱ বুলি চৌকছ নটিছ পালে চিকিৎসকগৰাকীয়ে কিবা কমপ্লেইন কৰিছে বাইদেউ চৌকছ কৰিছে মোক যে ইমান কম সময়ৰ ভিতৰত 21টা কেনেকৈ কৰিলে সেইটো 21টা কম সময়ত কৰাটো একো ডাঙৰ কথা নহয় কাৰণ আগে পিছে মই এনেকুৱা কৰি আছো অইনবিলাক ডক্টৰেও কৰি আছে এইবিলাক সো আমাৰ একচুৱেলি অতি দুখন টেবুল আছে আমি অল্টাৰনেটকে কৰোঁ আৰু এইটো কৰালৈ সিটো আমাৰ ষ্টেৰিলাইজেশ্যন হৈ যায় সেইখিনি সময়ত সো মোৰ এনেকুৱা এটা টাৰ্গেট আছিলে যে মই সোনকালে শেষ কৰিব লাগে কিন্তু পেচেণ্ট বহুত আছিলে আৰু ইফালে আমাক অথৰিটিৰ পৰা আমাৰ হস্পিটেল অথৰিটিৰ পৰা এইটো কোৱা হৈছে যে যিহেতু আমাৰ বহুত সীমিত সংখ্যক ষ্টাফৰ লগত আমি কাম কৰি আছোঁ গতিকে 12টা বজাৰ পিছত পাৰিলে নকৰিলে হ'ল গতিকে 12টা বজাৰ আগত মই শেষ কৰিব ট্ৰাই কৰিছিলোঁ কিন্তু তথাপিও অলপ দেৰি হ'লগৈ তাৰপিছতে পিছদিনাখন আকৌ মই অনকলত থাকিলোঁ 8টা বজাৰ পিছত শনিবাৰে 6 তাৰিখে এইটো অপিডিত মই বহি পেলাই কাম কৰিব লগা হৈছে আজি গোটেইবিলাক ডিচাৰ্জ হৈ গৈছে দুজনী আছে ভৰ্তি হৈ মই ডাটাটো লৈ আছোঁ ফটো মাৰি পেলাই এজনী পেচেণ্ট বেবী কিবা জণ্ডিছ অলপ হৈছে সেইটো কাৰণে আছে আৰু এজনী বেবী কিন্তু মই বাৰে বাৰে দিয়া কৈছোঁ ফিটেল দিছে সেটা খেনাল চিজন নগ'লে হয়তো বেবীটো বেয়া হ'লহেঁতেন সেই বেবীটো ৰেফাৰ কৰা হৈছিলে জিএমচি সেই দুজনী মাতৃ আছে 19টা পেচেণ্ট আজি ছুটি দিয়া হ'ল মই নিজে এই মাত্ৰ চাই আহিছোঁ কমপ্লেইন কোনে কৰিছে মই নাজানো কিন্তু মোক চৌকছ এডিচি বাইদেউ খুজিছে এডিচি হেল্থে খুজিছে যে ইমান কম সময়ত কেনেকৈ কৰিলে আৰু ষ্টেৰিলাইজেশ্যন কৰা হৈছিল নে নাই কিন্তু মই এইটো পেচেণ্টৰ সুস্থতাৰ কাৰণে পেচেণ্টৰ ভালৰ কাৰণে প্ৰত্যেকজন ডক্টৰে যিখিনি কেয়াৰ লয় সেইখিনি মই লৈছোঁ উল্লেখযোগ্য যে যোৱা 5 ছেপ্টেম্বৰ তাৰিখে ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ 10 ঘণ্টাত 21 গৰাকীকৈ মহিলাক প্ৰসৱ কৰোৱাইছিল যাৰ ফলত এতিয়া স্বাস্থ্য বিভাগৰ ৰোষত পৰিব লগা হৈছে এইগৰাকী চিকিৎসক মৰিগাঁৱৰ পৰা দিগন্ত ডেকা MD নিউজ বেছিকৈ কাম কৰি মহা বিপদত এগৰাকী চিকিৎসক 10 ঘণ্টাত 21 গৰাকী প্ৰসূতিৰ অস্ত্ৰোপচাৰ ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈলৈ চৌকছ নটিছ এতিয়া প্ৰশাসনৰ এয়া মৰিগাঁৱৰ অসামৰিক চিকিৎসালয় আৰু এইখন চিকিৎসালয়ৰে চিকিৎসক এগৰাকী ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ পিছে কণ্ঠেশ্বৰ বৰদলৈ এতিয়া মহা বিপদত পৰিছে তেওঁলৈ আহিছে এইখনি কাৰণ দৰ্শোৱা জাননী স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰাই চিকিৎসক গৰাকীলৈ প্ৰেৰণ কৰিছে এইখন কাৰণ দৰ্শোৱাৰ জাননী কাৰণ 10 ঘণ্টাত 21 গৰাকী মহিলাক প্ৰসৱ কৰোৱালে এইগৰাকী সুদক্ষ চিকিৎসকে কিন্তু এয়া কেনেকৈ সম্ভৱ বুলি চৌকছ নটিছ পালে চিকিৎসকগৰাকীয়ে কিবা কমপ্লেইন কৰিছে বাইদেউ চৌকছ কৰিছে মোক যে ইমান কম সময়ৰ ভিতৰত 21টা কেনেকৈ কৰিলে সেইটো 21টা কম সময়ত কৰাটো একো ডাঙৰ কথা নহয় কাৰণ আগে পিছে মই এনেকুৱা কৰি আছোঁ অইনবিলাক ডক্টৰেও কৰি আছে এইবিলাক সো আমাৰ একচুৱেলি অতি দুখন টেবুল আছে আমি অল্টাৰনেটকে কৰোঁ আৰু এইটো কৰালৈ সিটো আমাৰ ষ্টেৰিলাইজেশ্যন হৈ যায় সেইখিনি সময়ত সো মোৰ এনেকুৱা এটা টাৰ্গেট আছিলে যে মই সোনকালে শেষ কৰিব লাগে কিন্তু পেচেণ্ট বহুত আছিলে আৰু ইফালে আমাক অথৰিটিৰ পৰা আমাৰ হস্পিটেল অথৰিটিৰ পৰা এইটো কোৱা হৈছে যে যিহেতু আমাৰ বহুত সীমিত সংখ্যক ষ্টাফৰ লগত আমি কাম কৰি আছোঁ গতিকে 12টা বজাৰ পিছত পাৰিলে নকৰিলে হ'ল গতিকে 12টা বজাৰ আগত মই শেষ কৰিব ট্ৰাই কৰিছিলোঁ কিন্তু তথাপিও অলপ দেৰি হ'লগৈ তাৰপিছতে পিছদিনাখন আকৌ মই অনকলত থাকিলোঁ 8টা বজাৰ পিছত শনিবাৰে 6 তাৰিখে এইটো অপিডিত মই বহি পেলাই কাম কৰিব লগা হৈছে আজি গোটেইবিলাক ডিচাৰ্জ হৈ গৈছে দুজনী আছে ভৰ্তি হৈ মই ডাটাটো লৈ আছোঁ ফটো মাৰি পেলাই এজনী পেচেণ্ট বেবী কিবা জণ্ডিছ অলপ হৈছে সেইটো কাৰণে আছে আৰু এজনী বেবী কিন্তু মই বাৰে বাৰে দিয়া কৈছোঁ ফিটেল দিছে সেটা খেনাল চিজন নগ'লে হয়তো বেবীটো বেয়া হ'লহেঁতেন সেই বেবীটো ৰেফাৰ কৰা হৈছিলে জিএমচি সেই দুজনী মাতৃ আছে 19টা পেচেণ্ট আজি ছুটি দিয়া হ'ল মই নিজে এই মাত্ৰ চাই আহিছোঁ কমপ্লেইন কোনে কৰিছে মই নাজানো কিন্তু মোক চৌকছ এডিচি বাইদেউ খুজিছে এডিচি হেল্থে খুজিছে যে ইমান কম সময়ত কেনেকৈ কৰিলে
আৰু ষ্টাইলাইজেশ্যন কৰা হৈছিল নে নাই কিন্তু মই এইটো পেচেণ্টৰ সুস্থতাৰ কাৰণে পেচেণ্টৰ ভালৰ কাৰণে প্ৰত্যেকজন ডক্টৰে যিখিনি কেয়াৰ লয় সেইখিনি মই লৈছোঁ উল্লেখযোগ্য যে যোৱা 5 ছেপ্টেম্বৰ তাৰিখে ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ 10 ঘণ্টাত 21 গৰাকীকৈ মহিলাক প্ৰসৱ কৰোৱাইছিল আৰু যাৰ ফলত এতিয়া স্বাস্থ্য বিভাগৰ ঔষধ পৰিব লগা হৈছে এইগৰাকী চিকিৎসক মৰিগাঁৱৰ পৰা দিগন্ত ডেকা ND